হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই দিয়ক। আজি দুপৰীয়া সাজত মাছ বনাইছিলোঁ, তাকে ভিডিঅ'টো মই কৰি থৈ দিছিলোঁ। এতিয়া এডিটিং কৰিলে মাছখিনি ধুনীয়াকৈ ধুই মেলি হালধি নিমখ সানি ল'লোঁ, লৈ তেলত ভাজি ল'লোঁ। মাছ কেইপিচ একেবাৰে ডাঙৰ ডাঙৰ ভাজি পেলাই সেই তেলতে আৰু মই এটা সৰু সৰুকৈ আলু কাটি লৈছোঁ। সৰু ঠিক নহয়, মিডিয়াম আকাৰত কাটি আলুখিনিও ভাজি ল'লোঁ। ভাজি লৈ সেই তেলতে আকৌ পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি উঠিয়ে পিঁয়াজত লগৰ অকণমান ভজা হোৱাৰ পাছতে তাতে দি দিলোঁ আদা নহৰুৰ পেষ্ট অকণ দি দিছোঁ। তাৰপিছত এটা সৰু বিলাহী পেষ্ট কৰি তাতে দি দিছোঁ। দিখিনি ধুনীয়াকৈ লাৰি থাকি লাগিব বুলি অকণমান পানী দি ল'লোঁ। মছলা দিলোঁ এতিয়া হালধিৰ গুড়ি, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি। হালধিৰ গুড়ি দিয়া নাই, মই কেঁচা হালধি বটি থৈছিলোঁ তাকেই দি দিছোঁ। নিমখ এনেকৈ দি পেলাই ধুনীয়াকৈ মছলাখিনি এটা ধুনীয়া গোন্ধোৱালৈকে ভাজি ল'লোঁ। ভাজি হোৱাৰ পাছত এইফালে আৰু গৰম পানী বহাই দিছিলোঁ। গৰম পানী ঢালি দিলোঁ। গৰম পানী দি অকণমান উতলিব দিলোঁ। দি পেলাই এই যে ভাজি থৈছিলোঁ আলুখিনি তাত পেলাই দিলোঁ। এতিয়া আলুখিনি সিজিব। সিজালৈকে মই অকণ ঢাকন দি থ'লোঁ। দুই এটা উতল অহাৰ পাছত এইবাৰ মাছ দি দিম। 4 পিচ মাছ দিম, কাৰণ আমি 4জন মানুহ যিহেতু 4 পিচে মাছ দিলোঁ। দি এইবাৰ উতলিব দিলোঁ। তাৰপিছত শেষত আকৌ অকণমান দি দিলোঁ গৰম মছলা। আজি মোৰ মাছৰ জোলৰ ভিডিঅ'টো কেনে লাগিল জনাবচোন। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি দুপৰীয়া সাজত আমি মাছৰ জোলৰ সৈতে ভাত সাজ খালোঁ দেই। আজি মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আজিলৈ এইখিনিয়ে, বাই বাই।